ব্যৱসায় এটা আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। চিটুৱেশ্যন চাই পেলাই দামটো কম আৰু আপোনালোকে যোগাযোগ কৰিব। অসম বুলিয়ে নহয়, অসমৰ বাহিৰতো যায় তেখেত, মানে তেখেত য'তে নাযায় তেখেতক এই কামৰ কাৰণে মানে বিশেষ তেখেতক উদগনি দিয়া হয়। দীপক ভয় লাগিছিলে নেকি? হয়, এফালে আহি যোৱা। হয়, সেই শিলটো মুখে মুখে চিধা চিধি অকণমান দ আছে তাত। ভয় কৰি আহিছে আকৌ ইহঁতি, এই ভয় কৰিছে আকৌ। নাই ঐ দীপক আহা এইফালে হা, নামি দিয়া পানী নামি দিয়া, একো নহয়, নামি দিয়া। এই একো নহয়, তিতিলেও জাঙে পিনি বহিবা আকৌ। পানী আছে নেটৱৰ্ক আছে জানো? ইমান পানী নাই ন, ইমান ভাবিছে সোঁতটো আছে কাৰণে। পানী এৰিছে ন, ওপৰৰ পৰা পানী এৰিছে। হা চিধা হা, এই শিলটো পাৰ কৰি দিয়া হৈ গ'ল। যোৱা তুলসী যোৱা, গৈ আছে ৰ'বা। স্বাগতম জনাইছোঁ আকৌ এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি আহিছোঁ পিকনিক খাবলৈ। আজি হৈ গ'ল 26 জানুৱাৰী, বন্ধ আছে, তাতে দেওবাৰ। সেয়েহে বোলো আজি অলপমান বাহিৰত গৈ পেলাই খানা এটা খাই আহোঁ। সিটো পাৰে মানুহে খাই আছে এইফালে, আৰু আমি ভাবিলোঁ কি এফালেতো মানুহ বহুত আছে, সেইকাৰণে মানে আমি এইটো দ্বীপৰ নিচিনা হয় আৰু ইয়াতে মানে খাই ভাল লাগিব আৰু অকলশৰীয়া মানে এটা মানে প্ৰাইভেচি এটা পাম আৰু সেইকাৰণে আমি এইফালে নদীখন পাৰ হৈ আহিলোঁ। আৰু অকস্মাত মানে পানী বাঢ়ি গ'ল, ওপৰৰ পৰা হয়তো অৰুণাচলত পানী এৰিছে, নহ'লে ইমান পানী নহয় বাৰু। পানীখিনি মানে একদম ঘোলা পানী হয়। তাকে আমি আহিলোঁ, তুলসী আৰু মই পাৰ হৈ আহিলোঁ, কিন্তু দীপকে আহিব পৰা নাছিলে। তুলসী গৈ পেলাই দীপকক আগবঢ়াই আনিলে। হয় আহা, আৰু এই আমাৰ দীপক আহি পেলাই পালেহি লাহে লাহে। আহা, আৰু ভাইটি দুজনমান সেয়া মাজত ফচি আছে, সিহঁতি মানে আহিব পৰা নাই। সাহস কৰিছে বাৰু আহিবলৈ। আচ্ছা, এজন পাৰ হ'ল আৰু সিহঁতে পেণ্ট তিতাৰো ভয় কৰিছে। আহা ভাইটি, পেণ্ট তিতিবলৈ ইমান ভয় কৰিব নালাগে। আহা, আমাৰ ওচৰত গামোচা আছে, দি দিম। Thanks. আহা, অঁ তুমি পেণ্ট খুলি ল'লা? দেখোন দীপক ভয় লাগিছিলে নেকি? নাই লগা। দীপক মানে সিপাৰে ৰৈ আছে, ইয়াক মাতি আছোঁ আহা বুলি নাহে। তুলসী অলপ হেল্প কৰিলে গৈ পেলাই, তো সেইজন মানুহে মানে তেখেতক হেল্প কৰিছে, এটা পুৰস্কাৰ এটা পাব লাগে। 150 रुपया देगा। আমি ৰাষ্ট্ৰপতি পুৰস্কাৰৰ কাৰণে তেখেতক মানে নমিনেট কৰিম বুলি ভাবি আছোঁ। चीटिंग करता है तू। আৰু আজি আমি ইয়াতে খাম, এইডোখৰ ঠাই ভাল মানে কেলে ঠাইটুকুৰা, সিফালেও নদী আছে, এইফালেও নদী আছে, আমি মাজতে খাইছোঁ। আৰু এইটো একেবাৰে দ্বীপৰ নিচিনা, খুব ভাল লাগিব আজি, মানে এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব। পাৰিবা জানো ধুবলৈ? পানীখিনি একদম ঘোলা দেখোন, বালি বালি হ'ব, গম পাইছা নাই? অলপ পানী দি তাতে ধুই দিওঁ ব'লা। আৰু এতিয়া আমি মাংস ধুবলৈ আহিছিলোঁ, কিন্তু পানীখিনি একেবাৰে ঘোলা। এইখিনি পানীত যদি মাংস ধুওঁ গোটেই বালি বালি হৈ যাব। সেয়ে আমি যি পানী আনিছোঁ সেই পানী দি অলপমান মানে ধুই দিম, আৰু পানীটো মেনেজ কৰিব লাগিব তেনেকৈ। এতিয়া মানে কি হ'ল, আমি মাংস ধুবলৈ গৈছিলোঁ, পানীখিনি এইটো ছাইডেও পানী ঘোলা আৰু সেইফালেও পানীখিনি ঘোলা, সেইকাৰণে মাংস ধুব নোৱাৰিলোঁ। আমি এতিয়া পানী যিখিনি আনিছোঁ সেইখিনি পানী মেনেজ কৰি মানে মাংস আৰু চাউল তেনেকৈ ধুব লাগিব। পানীটো সেইটো অভাৱ হ'ব আৰু আজি বিশেষ মানে বেলেগ আৰু প্ৰব্লেম নাই। সেইফালে দীপক লাগি গ'ল কামত। দীপক নহৰু নালাগে গুচাবলৈ, নহৰু পেষ্ট আছে, বনোৱা আছে, আদা নহৰু পেষ্ট, জলকীয়া পেষ্ট বনোৱা আছে। দিবা, গোটাকৈ দিবা। দীপকে বোলে গোটাকৈ মানে নহৰু খাব, কিন্তু মই মানে কি ঘৰতে গোটেইখিনি মছলা যিখিনি পেষ্ট হয়, আদা নহৰু এনেকৈ জলকীয়া আৰু বাকী মিক্স মছলা যিখিনি পেষ্ট হয় ঘৰতে বনাই আনিছোঁ। ইয়াত প্ৰব্লেম হ'ব বুলি মানে ইয়াত বেছি সময় নাপাম আমি, সেইকাৰণে ঘৰতে এইবিলাক ৰেডিমেড মানে বনাই আনিছোঁ। আৰু এইফালে কেৰাহী তুলি দিছোঁ, কিন্তু জুই জ্বলোৱা নাই এতিয়াও, জুই জ্বলাম। এইফালে মাংসখিনি ধুই লওক। আৰু আজি আমাৰ মেকানিক দীপকে হ'ব, দীপকে বনাব চববাৰে, যিহেতু দায়িত্বটো তেখেতকে দিয়া হয়। আজিও তেখেতকে দিয়া হৈছে দায়িত্বটো। হা দীপক, আজি একদম ঝাকাছ খানা এটা আকৌ হ'বনে? হা তুলসী, ধামাকা হ'ব জানো, এতিয়া খালেহে গম পাম। সকলোৱে কৈছে মানে আজি ধামাকা একদম ঝাকাছ হ'ব বুলি কৈছে। তো আপোনালোকে চাই থাকিব ধামাকাবিলাক চাবলৈ, আৰু ঝাকাছ প্ৰগ্ৰেমটো চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে ধুনীয়াকৈ চাই থাকিব। দীপক, পেষ্টকেইটা দেখুৱাই দিয়া, ঘৰত বনাই না, ৰাইজে তেনেকৈ বনাই আনিব পাৰিব। এইফালে মানে গোটা মছলা হয়, যিবিলাক আমি গুড়ি মছলা দিওঁ, কিন্তু মই গোটা মছলাখিনি মানে পিচি আনিছোঁ তেনেকৈ গুড়ি কৰি পেলাই। আৰু এইফালে এয়া আদা নহৰু আৰু জলকীয়া পেষ্ট, আৰু বাকী এইফালে পিঁয়াজটো কটা হৈ গ'ল, জলকীয়া আনিছোঁ তেনেকৈ।
তো এইখিনি গোটেইখিনি মানে আজি খাদ্যৰ কাৰণে মানে চাফিচিয়েণ্ট হৈ যাব আৰু গোটেইখিনি আমি 3জন মানুহে 3জন মানুহৰ কাৰণে আজি এইটো ৰাক্ষক খাৱন দিম নেকি খাওন দিয়া হ'ব ৰাক্ষক খাৱন আজিলৈকে দিয়া নাই তো আজি দিম বুলি ভাবিছোঁ তো চাওঁ কিমান দূৰ সফল হওঁ আপোনালোকে আমাৰ সফলতাৰ যিটো আঁৰৰ কাহিনী আপোনালোকে চাই থাকিব এফালে তুলসীয়ে ধুনীয়াকৈ মটৰ গুচাই আছে আৰু গেছো জ্বলাই দিয়া হ'ল এফালে তো আমাৰ এডভান্টেজ এইটো আৰু আমি য'তে যাওঁ মানে গেছটো লৈ যাওঁ আমাৰ মানে জুই জ্বলোৱাৰ কোনো প্ৰব্লেম নাথাকে আপোনালোকেও এনেকুৱা এটা গেছ যোগাৰ কৰি ল'ব তেতিয়া ভাল হ'ব অঁ দামটো ক'ম বাৰু মই দামটো শেষত কৈ দিম কিমান লয় ডেছক্ৰিপশ্যনত দামটো পাব আৰু এইটো মানে কি যদি ভাত লাগে সেইটো অঁ ভাল লাগিলে এইটো আপোনালোকে মোক তাকে ইয়াত ধুনীয়া এটা মানে তুলসীয়ে বিজনেছ এটা কৰিবলৈ বিচাৰিছে তো কাৰোবাক যদি বোলে ভাড়াত লাগে এইটো মানে কণ্টেক্ট কৰিব পাৰে মোক ফোন কৰিলে হ'ল বা মেছেজ কৰিলে হ'ল আৰু ইয়াত মানে সুবিধা আৰু এটা আছে কি কেতিয়াবা ঘৰত যদি গেছো শেষ হৈ যায় তো এইটো কাৰণে মানে বহুতখিনি হাত সাৰিব পৰা যায় ইয়াৰ পৰা ইয়াতে ধুনীয়াকৈ ভাত পানী চব হৈ যায় আৰু আপোনালোকে মোক কণ্টেক্ট কৰিব এইটো গেছ যদি কাৰোবাক লাগে ভাড়াটো মানে মই কৈ দিম বাৰু কিমান হয় নহয় নে কি কোৱা ভাড়াও দিয়া হ'ব কি কৈছা সোমবাৰৰ পৰা শনিবাৰলৈকে এই গেছ ভাড়াত দিয়াৰ বাবে উপলব্ধ থাকিব আৰু দেওবাৰ দিনাখন আমাৰ নিজকে লাগিব আৰু পিকনিক খাবলৈ আহি আজি ধুনীয়া এটা মানে ব্যৱসায় এটা আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ যিটো গেছৰ ব্যৱসায় আমাক ছানডেহে যোগাযোগ কৰিব ছানডে কাৰণে আমি এইটো মানে ভাড়া দিম বেলেগ দিনৰ কাৰণে নিদিওঁ আৰু সেইমতে আৰু দামটো সেইমতে হ'ব মানে চিটুৱেশ্যন চাই পেলাই দামটো কম আৰু আপোনালোকে যোগাযোগ কৰিব পিকনিকত কোনো প্ৰব্লেম নহয় এই আপোনালোকে জানে খৰি আনিব ফুকি থাকিব নজ্বলে গালি খাব মানুহৰ পৰা আৰু মাংস নিসিজিব ভালকৈ কেঁচা হৈ থাকিব তো এই গেছটোত যদি বনাই আপোনালোকে একদম নিশ্চিন্ত মনে থাকিব পাৰিব আপোনালোকে যোগাযোগ কৰিব সকলোখিনি আপোনালোকক ডিটেইলছ দি দিয়া হ'ব আৰু এইফালে দীপকে তেল দি দিছে কেৰাহীত অ' বঢ়িয়া একদম তেলৰ গোন্ধ পুৰা কাচ্চি ঘনী তেল হয় ফৰচুন খানা ডাঠ হ'ব আজি তেলৰ গোন্ধই কৈ দিছে দেই তেলৰ গোন্ধই কৈ দিছে একদম খানা ধুনীয়া হ'ব আজি আৰু বনোৱা মানুহজনো ধুনীয়া তেখেতে মানে বিভিন্ন এলেকাত গৈ পেলাই এনেকুৱা ধৰণৰ খানা বনাই থাকে অসম বুলিয়ে নহয় অসমৰ বাহিৰতো যায় তেখেত মানে তেখেত য'তে নাযায় তেখেতক এই কামৰ কাৰণে মানে বিশেষ তেখেতক উদগনি দিয়া হয় আৰু বৰ ধুনীয়াও বনায় বাৰু তেখেতৰ খানা খাই আমি ডাঙৰ হৈছোঁ ধেমালি কৰিছোঁ ধেমালি কৰিছোঁ দেই এই মোতকৈ সৰুহে আকৌ সিহঁতে দুইটা মোতকৈ সৰু হয় গাড়ীখন অকণ বেকা হৈছে দেখিছা নাই গেছটো অকণ চিধা কৰি দিওঁ মই দিয়া এতিয়া দিয়া হ'লনে চিধা এতিয়া তেল হৈ গ'ল এটা চাউণ্ড কৰিব আপোনালোকে অ' বঢ়িয়া ঐ জ্বলাটো একদম পুৰি যোৱাকৈ দিবা দেই মানে পুৰি যোৱাকৈ দিবা समझ रहे हो আৰু এইফালে দুটা গোটা নহৰু স্পেচিয়েলি তেখেতৰ কাৰণে দি লৈছে তেখেতৰ হাই প্ৰেছাৰ আছে বোলে তোমালোকে ক'ত বনাইছা কি আনিছা মাংস গাহৰি আমাৰ সেইটো যিটো মানে চলে গাহৰি খাওঁ গাহৰি আজি অনা নাই যোৱাবাৰ খালোঁ গাহৰি আৰু গাহৰি এইখিনি খাই আছোঁ 31 তাৰিখে হওক মাঘ বিহুটো খাই আছোঁ
তিনিজনেই তিনিটা হ'লে চিন্তা নাথাকে ये बड़ी अच्छी बात कही आप চিন্তাত চিন্তা নাথাকে আৰু ঠিক আছে অঁ হা হা অঁ ব্লগ বনাই আছোঁ তোমালোক ক'ৰ পৰা আহিছা জয়িঙৰ নেপালী কেইটা হওক মাংস আহি গ'ল কেৰাহীত মুখা কৈছে একদম বনোৱাজনৰ কৃপাত মানে লখিমপুৰ এনেকুৱা এটা পিকনিক স্পট নাই য'ত আমাক মানে তেখেতে বনাই পেলাই খোৱা নাই প্ৰতিটো জেগাতে বনাই পেলাই খুৱাইছে এতিয়া আৰু মানে আমি জেগা বিচাৰি ফুৰিছোঁ নতুন ঠাই মানে আপোনালোকে জনাব নতুন ঠাই ওচৰত তো আপোনালোক সেয়া কৈ দিয়া আকৌ আপোনালোকে জনাব আৰু ওচৰে পাজৰে নতুন ঠাই ক'ত আছে আমি একেলগে এসাঁজ বহি খাম আপুনিও আহিব আমিও আহিম मेरे को जाना पड़ेगा একেলগে বহি খাম এসাঁজ সেয়াই আপোনালোকে যদি কিবা নতুন ঠাই জানে আমাৰ লখিমপুৰৰ আশে পাশে পিকনিক খোৱা স্পট আপোনালোকে উল্লেখ কৰিব ক'ত যাব পাৰি বেছি দূৰ নহয় খালি এই 15-16 কিলোমিটাৰ ভিতৰতে মানে আৰু বেছি দূৰলৈ গ'লে ভাল নালাগে জাৰ্ণিটো বেছি হৈ গ'লে ভাল নালাগে য'ত মানে স্পটত খাওঁ সেই ঠাইটুকুৰাত অলপমান মানে সময় অতিবাহিত কৰিলে ভাল লাগে বেছিকৈ আপোনালোকে জনাব আমি সকলোৱে মিলি পেলাই খানা এটা খাম আৰু নে কি কোৱা একেলগে খাম আৰু এইফালে আমাৰ ভণ্টিহঁতো আহিছে পিকনিক খাবলৈ কেনেকুৱা লাগিছে ভণ্টি কি বনাই আছে ভাইটি বঢ়িয়া বস্তু দেই আৰু এই ভাইটিহঁতে গাহৰি পুৰি আছে এইটো মানে আমি মাঘ বিহুত খালোঁ তেনেকৈ সেইকাৰণে আজি আমি গাহৰি মাংস নানিলোঁ এইফালে কি বনাইছা গাহৰিয়ে বনাইছা ন আৰু বইল কৰিছোঁ বইল কৰিছা ন চব্জি বনাম ঠিক আছে ভাত বনাবা নহয় ভাত হৈ গ'ল হৈ গ'ল ন ঠিকে আছে বঢ়িয়া এনজয় আৰু এতিয়া আমাৰ ভাত ৰেডি হৈ গ'ল সকলোবিলাক মানে বনাই মেলি হৈ গ'ল আমি বহিছোঁ এতিয়া খাবলৈ ভাইটিহঁতৰ মানে কি আৰু এয়া ইয়াতে বহিছে সিহঁতি ক'লে কি আমি অকলে অকলে কিনো খাম আপোনালোকৰ লগতে মানে খাম আৰু সিহঁতি আমাৰ লগতে জইন কৰিলে তেনেহ'লে আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আকৌ লগ পাম বাই বাই